Good morning. Belaguri Uচ্চতৰ মাধ্যমিক বিদ্যালয় কাৰ্বি আংলং আমাৰ ইয়াতে বৰ্তমান ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে। বৰ্তমান যি ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত বিকশিত ভাৰতৰ স্কিম আণ্ডাৰত বৰ্তমান আমাৰ স্কুলত কিছু বৃত্তিমূলক কাম চলি থকা হৈছে আৰু তাৰ সহায়ত আমাৰ ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়তে উপলব্ধ থকা কিছু ৰঙা ৰিবন বেজি গুলি কেঁচিৰ সহায়ত তেওঁলোকে কিছু সুন্দৰ ফুল তৈয়াৰ কৰিছে। আমি জানিব পৰা মতে তেওঁলোকে আমাৰ ছাৰ বাইদেউসকলৰ সহায়ত এইসমূহ ফুল তৈয়াৰ কৰি ওলাইছে। আমাৰ বিদ্যালয়ত যি ডেইলি সৰু সুৰা অনুষ্ঠান বা সাংস্কৃতিকমূলক কাৰ্য চলি থাকে তাত যিসকল আমাৰ নাচনীসকলে ভাগ লয় ইয়াতে তেওঁলোকে ফুল দি তেওঁলোকক সহায় কৰিম বুলি আমাক জনাইছে আৰু বৰ্তমান আমাৰ বিদ্যালয়ৰ যি ষ্টাফ কমন ৰুম প্ৰিন্সিপাল মেম ৰুম তাত তেওঁলোকে এই ফুলসমূহ দি কিছু সজাব বুলি আমাক জনাইছে। গতিকে এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যি ফুল তৈয়াৰ কৰি ওলাইছা ইয়াৰ ওপৰত তোমালোকে কি ক'ব বিচাৰিবা? নমস্কাৰ, মোৰ নাম মই নৱম শ্ৰেণীৰ ছাত্ৰ। মই এইটো ফুলৰ বিষয়ে ক'ব বিচাৰোঁ যে এইটো ফুলটো এটা সূতাৰে বনোৱা আৰু এইটো বনাবলৈ আমি টেবুল কেঁচি আৰু এইবিলাক সঁজুলিৰে সহায় লৈছোঁ। এইটো এটা এনেকুৱা ধৰণৰ এইটো কেতিয়াও নুশুকায় আৰু গছৰ ফুলবিলাক শুকাই যায়। এইটোৰ এটা লাভ আছে যে এইটো আমি কিমান দিন ধৰিও এইটো থাকিব পাৰে আৰু গছৰ ফুলবোৰ এদিনতে শুকাই যায়। আমাৰ স্কুলত কিবা অনুষ্ঠান হৈ থাকে, এইটো অনুষ্ঠানত আমি এইটো ফুলটোৰে সজাওঁ আৰু কিবা অনুষ্ঠানত আমি এইটো থোপাত লগাওঁ আৰু আমাৰ ছাৰ বহা এইটো জগতো আমি এইবিলাক ফুলেৰে সজাইছোঁ। এইটো ফুলটো দেখিবলৈ ধুনীয়া আৰু এইটো আমি বহুত ধৰণেৰে বনাব পাৰোঁ, বহুত কালাৰ ডিজাইন আমি এইটো বনাই দেখাইছোঁ আপোনাক। আৰু ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ বহুত ধন্যবাদ থাকিলে। থেংক ইউ।